বন্ধু আৰু বান্ধৱীসকল বলক পথাৰলৈ যাওঁ। এই মই পথাৰ পালোঁ, পিছপিনে এই আমাৰ ৰাস্তাটো, মেইন ৰাস্তাটো। আৰু চাইকেলখন ইয়াত থৈ ফালে খোজকাঢ়ি যাব লাগিব, নহ'লে ধানবিলাক বেয়া হ'ব, চাইকেল আগলৈ নিব নোৱাৰে। ইফালে বেগত মই চাহ আৰু খাৰ আনিছোঁ। এইটো পথাৰৰ কাষৰ খালটো, আৰু সেইটো হ'ল চোলাৰ হয়। তাৰপিছত এইয়া মই আহি দেখিলোঁ যে জুদুকা আৰু ইফালে আটা বহি আছে চাঙত। আৰু আজি প্ৰথমে বোলো তিয়ঁহকেইটাই ছিঙো, সেইকাৰণে তিয়ঁহ ছিঙিব ধৰিলোঁ। এইয়া তিয়ঁহ, চাওক আপোনালোকে কিমান বা ওলায়। এইয়া আজি ইমানখিনি ওলালে, গোটেইখিনি ছিঙাৰ পিছত চাওকচোন। তাৰপিছত আৰু মই এই ভেন্দি খেতি, বহুত পুৰণা ভেন্দি খেতি হয়, মানে চৈতৰ পৰা ছিঙি আছোঁ। যি ওলাল তাকে অলপ ছিঙি ল'লোঁ। তাৰপিছত এইয়া ইপিনে দেউতাই মানে খাৰ ছিটাই আছে। আজি মানে মূলা ছিটোৱা কথা আছে, বোলো খাৰখিনি ছিটাই ল'লে সেইকাৰণে দেউতাই। তাৰপিছত মই আৰু বেগটো এনেকৈ লৈ আহিলোঁ, চাইকেল দূৰত আছে যাতে, সেইকাৰণে। তাৰপিছত আহি চাইকেল পালোঁ আৰু চাইকেলত উঠালোঁ বেগবিলাক। তাৰপিছত আহি এইয়া হাজো ৰামদিয়া পথ, মানে একফালে হাজো পায়, একফালে আমাৰ ৰামদিয়া পায়। তাৰপিছত আহি ঘৰ পালোঁ। ঘৰ পাই সদাৰ দৰে মানে এই চাইকেলখন ধৰে আৰু মই বেগটো নুমাওঁ। তেতিয়া ৰাতিপুৱা মানে চাহ আনিছিলোঁ দেউতালৈ, আৰু এতিয়া ভাত লৈ আহিলোঁ। দুপৰীয়াৰ ভাত আৰু বেগ দুখন লৈ আহিছোঁ। এতিয়া ছিঙিব লগা বেলেগ বিশেষ নাই, কিন্তু দুই এডাল নেচেৰা আছে, মানে নেচেৰাবিলাক খৰে উঠিল। গতিকে যিকেইডাল আছে সেইকেইডাল বোলো ছিঙি লৈ যাওঁ। আৰু অৱশ্যে তলত আৰু নেচেৰা দিছোঁ, এইবিলাক এইয়া নেচেৰা আৰু দিছোঁ। এই খায়ত উঠব ধৰিছে। কি কৰোঁ কি নকৰোঁ বুলি ভাবি থাকোঁতে বোলো এইটো চেৰা যোগাৰ কৰি থৈছোঁ, এই চেৰাৰ বোলো দলিকেইটাই কোবাই দিওঁ, অলপ মিহি কৰি থওঁ। হয়তো কালি পৰহি ইয়াত আৰু চেৰা দিব লাগিব, সেইকাৰণে এইটো মিহি কৰোঁ। সেইকাৰণে ট্ৰেক্টৰ আহি পাইছে, ট্ৰেক্টৰে মানে মূলা ছিটিওৱা মাটিত হাল বৈ আছে। এই চাওক, অকল গধূলি হ'ল, গতিকে ঘৰা ঘৰি যাব লাগিল। আৰু এই মোৰ আগে আগে আটা যাই আছে। ধন্যবাদ আজিৰ কাৰণে।